Hi everyone, welcome or welcome back to my channel. Jodi aji apni prothombar karone mur video saise then welcome to my channel. Aru jodi apnalok mur regular viewer hoba agote mur video saise then welcome back to my channel. So title thumbnail likhi gom paise aji vlog to ki hoy. So aji fasting rakhim boli bhabisu. Actually যেটো দেখিছে কৰৱা চৌথ আজি কৰৱা চৌথ ডে হয় কিন্তু আমাৰ কালচাৰ নহয় কৰৱা চৌথটো অসমীয়া কালচাৰ নহয় এটো নৰ্থ ইণ্ডিয়ান কালচাৰ হয় বাট ইয়াৰ আগৰ বছৰ মই আপোনালোকক শেয়াৰ কৰিছিলো ভ্লগটো আৰু তাতে মই ৰিজনটো কৈছিলো আৰু এই উৎসৱ পাৰ্বণ বিলাক বা নিয়মটো এটা মনৰ বিশ্বাস হয় আৰু সেই মনৰ বিশ্বাসৰ কাৰণে কৈছো আৰু প্ৰথমবাৰ নহয় এবাৰ মোৰ 5 নম্বৰ বাৰ মই কৰিম 2021 চনৰ পৰা মই কৰি আহিছো একচুয়ালি 2021 চনত যেটো কৰিছিলো এটো আননোইংলি কৰিছিলো আগৰ ভিডিওটো কৈছো মানে মই 16 সোমবাৰ ব্ৰত কৰিছিলো মই আৰু সমীৰনা একেলগে কৰিছিলো 2021 ত আৰু হেখিনি সময়ত মোৰ বহুত মেন্টাল ব্ৰেকডাউন হৈছিল বিকজ মোৰ হেলথটো বহুত বেয়া হৈ গৈছিল সো হে কাৰণে মই বহুত বেছি ভয় খাইছিলো আৰু হে ভয়তে মই শিৱ ব্ৰত ৰাখিছিলো কাৰণ মোৰ এনজাইটি এবিলাকৰ মানে বহুত বেছি হৈ গৈছিল আৰু হেনেকুৱা থাকতে মানডে তাতে মানে হেনেকে কৰৱা চৌথৰ ব্ৰতটো পৰিছিল আৰু মই ভাবিলো যেহেতু মানডে ব্ৰত কৰি আছো কৰৱা চৌথটোনো কি হয় আৰু হেখিনি মই সমীৰনৰ গাটো ভাল নাছিল মোৰো নাছিল সো দুটাৰে হেলথৰ কথা ভাবি মই তেতে মানকে গম পা নাছিলো যে কৰৱা চৌথ কি হয় কি নহয় মই ব্ৰতটো কৰিছিলো আৰু কৰা পিছত ভাল লাগিলে ফাস্টিং কৰিছিলো দেন মুন ৰাইজ হোৱাৰ পিছত খাইছিলো উগ্ৰতাৰাত গৈছিলো মই মানে প্ৰথম ইনসিডেন্টটো আননোইংলি হৈছিলে উগ্ৰতাৰাত গৈছিলো চাকি বন্তি জ্বলাই আহিছিলো হে 2021 ৰ কথা দেন যেটা 2021 হেনেকে কৰিলো 2022 ত মোৰ মন গল বিকজ মই ভাবিলো 2021 ত কৰিছো 22 ত কৰো মই সো 2020 টুত মই কৰিলো মোৰ ভাল লাগিলে মানে 2022 ত কৰোতে মানে ভাল লাগিলে আৰু হেবাৰ মানে মোৰ একদম কিবা এটা নতুন বস্তু ট্ৰাই কৰা যেন লাগিলে আৰু যেহেতু মনৰ বিশ্বাস আৰু যেহেতু হেখিনি সময়ত গাছা ভাল হৈ গৈছিল মই ভাবিলো যে এই ব্ৰতটো কৰাৰ কাৰণে হয়তো তাৰ হেলথ ভাল হ'ল বা হেনেকুৱা আৰু বন্ডিংটো আমাৰ লাহে লাহে ৰিলেশনশিপটো ষ্ট্ৰং হৈ গলে মোৰ আৰু তাৰ সো এটা মনৰ বিশ্বাস হয় যে হে কাৰণে মই সেকেন্ড টাইম কৰিলো 2022 ত দেন 2023 ত আমাৰ এনগেজমেন্ট হৈছিল হেবাৰো কৰিলো কিন্তু এই কিবাৰত মই কেতিয়াও মানে ইউটিউবত কোৱা নাই বা ভ্লগ কৰা নাই বিকজ এটো একদম পাৰ্সোনাল কথা হয় আৰু আমাৰ ইয়াতে চাওক যি সকলেটো ব্ৰত কৰিছে যি সকলে নাই কৰা আকৌ মানে অলপ মজা পুৰাই ন কয় যে নিব্বি কিন্তু হাজবেণ্ডৰ কাৰণে বা ভালপোৱা মানুহজনৰ কাৰণে যদি কিবা এটা কৰো ফাস্টিং কৰো তো নিব্বি নহয় আৰু কালচাৰৰ কথাও নহয় মনৰ বিশ্বাস মই ভাবো ধৰ্মত কোনো ধৰণৰ এইবিলাক নাথাকে যিবিলাক আমি মনৰ পৰা ভাবো তাতে মনৰ বিশ্বাসটো আসল বস্তু আৰু 2023 টো মই কৰিলো এনগেজমেন্টৰ পাছত দেন যোৱা বছৰ 2024 মই আপোনালোকৰ লগত শেয়াৰ কৰিছিলো আৰু তেতিয়া মই বহুত বস্তু নাজানিছিলো আৰু বাকি মোৰ ঘৰত সবে গম পায় মই যে হেতু বস্তু কৰো আৰু যেহেতু ইমান বছৰে কৰি আহিছো নকৰিলে বেছি বেয়া লাগে আৰু আগৰ কিবাৰটো কোন গাছা বেয়া লাগিছিল আজি এতিয়া মানে ঠিকে আছে আৰু এতিয়া টাইম হৈছে 6:16 সন্ধিয়া 6:16 মই মানে স্টার্টিং খিনি ভ্লগটো লৈ আছো বাকি গুটে দিনটো গলে আৰু মোৰ গাটো বৰ্তমান বেয়া লগা নাই সো হে আৰু ভাল লাগিছে এনেকুৱা এটা ফাস্টিং কৰে এনে নিজৰ হেলথৰ কাৰণেও ভাল আৰু ভাল লাগিছে গতিকে আপোনালোকৰ লগত মই ভাবিলো এবাৰ শেয়াৰ কৰো বুলি ভিডিওটো একদম হেহলৈকে চাই গৈ বলক আজি ৰাতিপুৱাৰ পৰা ভ্লগটো আৰম্ভ কৰো আৰু এয়া 4:12 মই শুই উঠি মুখ হাত ধুই ধুনিয়াকে আহিলো কাছা ধুই আৰু এতিয়া মই প্ৰথমতে খানা বনাবলৈ লৈছো কাৰণ ৰাতিপুৱা সৰ্গী খাব লাগে গুটেই দিনটো আৰম্ভ হোৱাৰ আগতে মানে সানৰাইজ আজি 5:19 ত হ'ব গতিকে 5:19 ৰ আগতে মই খাই বৈ ৰেডি হ'ব লাগিব আৰু গুটেখিনি নিজে বনাইছো আৰু জানেনে বেচেৰা সমীৰণ শুই আছিল হি তথাপিও মোক সাথ দিবলৈ উঠি আহিছে মই তাক দেখুৱা নাই বাৰু হি শুই থকা নিচিনাকৈ মুখ চুখ ফুলি আছে যে বেয়া পাব হে কাৰণে মই দেখুৱা নাই বাকি ভিডিও মোক কৰি দিছে চাওকচোন হিও আধা টোপনিত বহি আছে আৰু মই এনেকৈ খানা বনালো আৰু 4:33 হ'ল মোৰ খানা বনাই হোৱালে আৰু এয়া নৰমালি চাহ খাব নালাগে বুলি কয় কাৰণ গুটেই দিনটো যেহেতু পানী আৰু খানা একো খাব নোৱাৰো গতিকে চাহ খালে অলপমান কেফেইন বেছি হয় বডিৰ আৰু অলপ হেডেক বা কিবা প্ৰবলেম হ'ব পাৰে তথাপিও মই এটা দুটা সিপ ললো কাৰণ উইদাউট চাহ মোৰ দিনটো আৰম্ভ হ'ব নোৱাৰে মানে মই নোৱাৰো থাকিব চাহ নোখোৱাকে গতিকে কিবা কিবি নিয়ম বিলাক চাই এবাৰ মানে ভালকে কৰিব লৈছো কাৰণ যোৱা বছৰ মই ইমান নাজানিলো ন আৰু নৰ্থ ইণ্ডিয়ানৰ নিচিনা এক্সাক্ট নিয়মটো হ'ব নোৱাৰে মই ভাবো নিয়মতকেও যেটো মনৰ এটা বিশ্বাস বা যেটো আপুনি পবিত্ৰতা মনৰ পৰা যেটো ভাবে হেইটোহে বেছি কাম দিয়ে হে কাৰণে বাকি ধুনিয়াকে এতিয়া মই খোৱা বা কৰি ললো আৰু চাওকচোন এয়া অকমান সানৰাইজ হৈছে আৰু 5:10-15 মানৰ সময় এখিনি তাৰ পিছত মই শুই গলো
আৰু ইয়াৰ ৰাতিপুৱা উঠিলোঁ, উঠাৰ পাছত এইখিনি চাওকচোন, মই ব্লিংকিটৰ পৰা অৰ্ডাৰ কৰিছোঁ জানেনে। ব্লিংকিটত যে ইমান সুবিধা হৈ গ'ল, কৰৱা চৌথৰ গোটেই বস্তু, কৰৱা চৌথ কথা, আৰু এখন আনিছোঁ শিৱ পাৰ্বতীৰ ফটো, আৰু গোটেইখিনি পাই যায়। আৰু পূজাৰ যি যি সামগ্ৰী লাগে মই গোটেইখিনি ব্লিংকিটৰ পৰাই আনিছোঁ। আৰু যিখিনি ফল মূল সেইখিনি কালি সমীৰণে মোক আনি দিছিল আবেলি। মোৰ মানে চবতকে ভাল লগা জেগাটো এইটোৱে। সেইদিনা এইটো নতুনকে লগাইছো চব। সেইদিনা মানে ইয়াত মই এনেকে পানী দি থাকোতে ইয়াতে কিবা বৰল নে কিবা বাঁহ এটা আছিলে, মোক এনেকা কামুৰিলে। আৰু সদায় ৰাতিপুৱা মই গা চা ধুই তুলসীক মানে হেৰি কৰো। এতিয়া আকৌ ভয় লাগিছে মোৰ পানী দিবলৈ, আকৌ মোক খেদি আহিব যেন লাগে। তুলসীকো অলপমান দি দিওঁ পানী। আৰু এয়া ফুলত পানী দি আছোঁ, আৰু এইফালে মোৰ হেল্পাৰগৰাকীয়ে খানা বনাই আছে। সমীৰণে বোলে আজি নাখায়, সেইকাৰণে তাৰ কাৰণে কিবা লাইট সৰু সুৰা খানাই দিছে, কাৰণ আকৌ গেষ্ট্ৰিকৰ প্ৰব্লেম হ'ব, তাৰ আকৌ অভ্যাস নাই নহয় এনেকৈ কৰাৰ। মোৰ নেক্সট কাম ৰিগেলিয়াটো আজি অলপ ক্লিন কৰিলোঁ। এয়া চাব পাৰে গোটেইখিনি। এইবিলাক নতুন নতুন শাৰী আহিছে, এইখিনি প্ৰডাক্ট শ্বুট কৰিব লাগিব কাৰণে থৈ দিছোঁ। বাকী ইয়াত বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহি গৈছে। এইবিলাক চিল্কৰ হওক, নুনি কটন হওক, হেণ্ডমেড হওক, গোটেইখিনি ধুনীয়া ধুনীয়া কালেকশ্যন আহি গৈছে। দেন এইবিলাক খুব ধুনীয়া ধুনীয়া কালেকশ্যন এইবিলাক। চ' ৰুমটো অলপ ধুনীয়াকৈ ক্লিন কৰিলোঁ। আৰু শ্বুটটো ক'ত চলি আছে জানে, মানে এনেই মই এইটো ৰুমতে কৰোঁ শ্বুট, মেখেলা চাদৰৰ শ্বুটবিলাক ইয়াতে কৰোঁ, কিন্তু আজি ড্ৰয়িং ৰুমতে কৰিছোঁ। ধুনীয়া ধুনীয়া শাৰীৰ শ্বুট এইবিলাক খুব ধুনীয়া ধুনীয়া, মানে একদম গড় ডিজাইনত শাৰী আহিছে, কাজিৰঙাৰ ডিজাইন। মা আৰু শাহুমাক দুৰ্গা পূজাত মই এনেকুৱা দুখন শাৰী ৰিগেলিয়াৰ পৰা বনাই গিফ্ট কৰিছিলোঁ। তাকে দেখি বহুতে মানে ক'লে আৰু যে বা ৰিগেলিয়াটো এনেকুৱা শাৰী আনা, সেইকাৰণে মই 7 পিচ নতুনকৈ বনাইছিলোঁ। কালি এডভাৰটাইজ দিছোঁ, গোটেই 7 পিচ চ'ল্ড আউট, সেইকাৰণে আকৌ বনাবলৈ দিছোঁ। আপোনালোকে যদি ভাল পায় মোক মেছেজ এটা কৰিবচোন কেনেকুৱা শাৰী লাগে, মই আপোনালোকৰ কাৰণে আনিম তেনেকুৱা শাৰী। আৰু এয়া সন্ধিয়া হ'ল, আজি হোম ডেক'ৰেশ্যনৰ কাম অলপমান আছিলে, সেইবিলাক আপোনালোকক বেলেগ ভ্লগত দেখাম। গতিকে মানুহ আহিছিলে, গোটেই কামখিনি কৰিলে। দিনটো যেন তেনে গ'ল আৰু, কিন্তু আজিৰ দিনটোত আকৌ মই বেছিয়ে এক্টিভ হৈ গ'লোঁ। নাজানো নোখোৱাৰ কাৰণে নেকি, গাটো লাইট লাইট হৈ গ'ল কাৰণে নেকি, মই নাজানো। আৰু এতিয়া 6:19, এতিয়া ধুনীয়াকৈ কথা চথা পঢ়িব লাগিব। আৰু মুখ হাত ধুই মেলি আহিছোঁ, আৰু ৰঙা কাপোৰ পিন্ধিব লাগিব খুব ধুনীয়াকৈ। এতিয়া মই ৰেডি হওঁ। আৰু মই দুৰ্গা পূজা এযোৰ ৰঙা চেলোৱাৰ কিনিছিলোঁ, পিন্ধা নহ'লে বিকজ মই শাৰী পিন্ধিলোঁ। আৰু আজি একদম ভাল কামত ইউজ হ'ব চেলোৱাৰযোৰ। এইটো এতিয়া মই ৰেডি হ'ম, একদম মিনিমেল কেইটামান বস্তু ইউজ কৰি পেলাই মই ৰেডি হ'ম। প্ৰথমতে ইউজ কৰিম এইটো ডক্টৰ শ্বেথৰ, এইটো হৈছে মইশ্চাৰাইজাৰ। আজিকালি মই মাজে মাজে ডক্টৰ শ্বেথৰ মইশ্চাৰাইজাৰটো ইউজ কৰোঁ, ভাল হয় স্কিনৰ কাৰণে। আৰু মানে স্কিনত অলপ ইৰিটেশ্যন বা কিবা ইনফ্লেমেশ্যন থাকিলেও ঠিক কৰে। মই ফুল নেমটো পঢ়িছোঁ, চেৰামাইড এণ্ড ভাইটামিন চি অইল ফ্ৰী মইশ্চাৰাইজাৰ। একদম মিনিমেল বস্তু ইউজ কৰিম, বিকজ মোৰ এনাৰ্জি নাই আৰু এতিয়া বহুত মেকআপ কৰি থাকিবলৈ। আৰু খানাটো মই কৈছোঁ সমীৰণক কিবা অৰ্ডাৰ দি দিব বোলে সি। আফটাৰ ডেট মই এইটো ইউজ কৰিম, মেবলিনৰ ছুপাৰ ষ্টে ফাউণ্ডেশ্যন। এইটো একদম ফুল কাভাৰেজ দিয়ে, আৰু এইটো মই ইউজ কৰা বহুত বছৰ হ'ল, মই 2019 পৰা এইটো ইউজ কৰোঁ। গতিকে এইটোৱে মোৰ চবতছে বেছি ফেভৰেট। আৰু এইখিনি মেকআপ প্ৰডাক্ট মই এমাজনৰ পৰা লৈছোঁ। এমাজনত বহুত অফাৰত এতিয়া দি আছে, গতিকে আপোনালোকেও যদি ভাবিছে ল'ম বুলি এমাজনত চাব। এমাজনত এনেও অফাৰ চলিয়ে থাকে, ফেষ্টিভ ছিজনবিলাকততো বেছিয়ে অফাৰ দিয়ে বাকীবিলাক মেকআপ ৱেবছাইটতকৈ। এতিয়া মই এইকেইটা এমাজনতে কমত পাই আছোঁ, গতিকে আপোনালোকেও চাব। আৰু এইটো বিগিনাৰ ফ্ৰেণ্ডলি হয় সেইটো ফাউণ্ডেশ্যন, আৰু একদম এফৰ্ডেবল প্ৰাইচত ফুল কাভাৰেজ দিয়ে এইটো ফাউণ্ডেশ্যনে, গতিকে আপোনালোকে ল'ব পাৰে। মই এইটো ইউজ কৰি বহুত মানে বেছি ভাল পাইছোঁ, গতিকে মই এইটো ইউজে কৰি থাকোঁ। আৰু পিম্পলছ এইবিলাকো নহয়, কিছুমান ফাউণ্ডেশ্যন অভাৰ লিকুইড থাকে বা পিম্পলছৰ চিন পায়, আৰু এইটো চুৱেট প্ৰুফো হয় গৰম দিনত, সেইকাৰণে ভাল। মানে এইটো ফাউণ্ডেশ্যন ইউজ কৰাৰ পাছত চুৱেটিং নহয়, নেঘামে মানে। চ' মই এতিয়া খুব ধুনীয়াকৈ ব্লেণ্ড কৰি লওঁ জল্দি জল্দি। কনচিলাৰ হিচাপত এইটো লগাব পাৰে, এইটো ল'ৰিয়েলৰ ইনফেলেবল ফুল ৱেৰ কনচিলাৰ হয়, ৰ'ব। দেন মই ইউজ কৰিম এইটো ফিটমিৰ হয় লুজ পাউডাৰ। এইটো মানে মই আপোনালোকক কৈছিলোঁ ন ৰিচেণ্টলি ইউজ কৰিবলৈ লৈছোঁ, এইটো ট্ৰাই কৰি চাব, বহুত বেছি ভাল হয়। মই কম্পেক্ট বা কিবা পাউডাৰ ইউজ নকৰোঁ, অনলি লুজ পাউডাৰটোৱে ইউজ কৰোঁ। আৰু এইটো চুৱেট প্ৰুফ হয়, আৰু এইটো 12 আৱাৰ্ছলৈকে মানে একেই থাকে, আপুনি ইউজ কৰাৰ নিচিনাই হৈ থাকে। স্কিনটো একদম মানে ভাল হয়, আৰু মেকআপ
প্ৰাইচ বিলাকো এই প্ৰডাক্ট বিলাকৰ ইমান বেছি নহয় আপোনালোকে এমাজনতো আৰু কমত পাই যাব অফলাইন কিনাতকেতো এমাজনত বহুত কমত পাই যাব মই গোটেই লিংক বিলাক দি থৈ দিছো আপোনালোকে এবাৰ গৈ চাব আৰু মই টিউটৰিয়েলটো দিয়ে দিছো সেনেকে আপোনালোকে কি মানে মোৰ নৰ্মেল প্ৰডাক্ট বিলাক দিছো যিবিলাক আনস্পন্সৰ্ড হয় বাকি স্পন্সৰ্ড প্ৰডাক্টটো দেখাই থকা যায় ন আৰু মই নিজেও ট্ৰায়েল কৰো কিন্তু বস্তুবিলাক ট্ৰায়েল কৰি যিটো মই নিজৰ কাৰণে পাৰ্মানেন্ট বস্তু ৰাখো সেইবিলাকৰ মই লিংকবোৰ এতিয়া দি দিছো আৰু এমাজনৰ পৰা বাই কৰিছো সেইকাৰণে এমাজন লিংকটো চাব ওকে এতিয়া মই আইব্ৰছটো ড্ৰ কৰিলো আপোনালোকৰ যিকোনো পেঞ্চিলেৰে আইব্ৰছ ড্ৰ কৰিব পাৰে তাৰ একো তেনেকুৱা হেৰি নাই আইব্ৰছটো ড্ৰ কৰি আপোনালোকে লগ পাই আছে আপোনালোকে যদি পিগমেণ্টেশ্যন ভালকে থকা কিবা পেলেট লাগে দেন এখন ল'ব পাৰে ইনচাইড কসমেটিক্সৰ হয় খুব ধুনীয়া পিগমেণ্টেশ্যন দিয়ে সো আই মেকআপটো হৈ গ'ল একদম লাইট আই মেকআপ আৰু এতিয়া মই ইউজ কৰিম চুগাৰৰ এখন আপোনালোকে যদি মানে কণ্টৰ ব্লাছ আৰু হাইলাইটাৰ একেখন পেলেটতে পাই যাব আৰু মই কণ্টৰ আৰু ব্লাছ নকৰোঁ মই অনলি হাইলাইটাৰ ইউজ কৰোঁ লাষ্ট মই ইউজ কৰিম লেকমি এইটো লিপষ্টিক আৰু মোৰ মেকআপ ডান মই গোটেইখিনি প্ৰডাক্ট এমাজনৰ পৰা লৈছোঁ আৰু আপোনালোকৰ সুবিধা হোৱাকৈ মই গোটেইখিনি প্ৰডাক্ট লিংক কৰি দিছোঁ ডেছক্ৰিপশ্যনত চাই ল'ব এতিয়া কিবা চলিও আছে ন চেল চলি আছে গতিকে কমতো পাব আৰু ফাইনেলি কেনেকুৱা লাগিছে লুকটো মোৰতো বহুত বেছি ভাল লাগিছে আৰু এয়া মোৰ ফাইনেল লুক আৰু মই বেছি জুৱেলাৰী পিন্ধা নাই একদম মিনিমেল পিন্ধিছোঁ গতিকে কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু চেলৱাৰযোৰ মোৰ যে বহুত বেছি ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু আৰু ফাইনেলি মই ৰেডি মোক কেনেকুৱা লাগিছে খুব ধুনীয়া লাগিছে মই যে তোমাৰ কাৰণে আজি ফাষ্টিং কৰিছো মোক একোৱে নাই কোৱা তুমি গিফ্টটো দিয়া নাই ৰিৱাৰ্ড দিব লাগে আৰু আমাৰ এইফালে বেকগ্ৰাউণ্ডৰ চাওক সেইখিনি পিছত দেখাম হা ফটো এখন আমাৰ ফটো গেলাৰী হয় পিছত দেখাম বাৰু নৰ্থ ইষ্টত তুমি মোক এংগলটো চাই দিয়া কোনফালে ওলাব এফালে বেলকনিত দেখিম চাই আহিম ৰ'বলা আমাৰ তলতো কেইগৰাকী মানে বহুত ধুনীয়াকে পাতি আছে আৰু মই এতিয়া খানাটো ৰেডি কৰিব লাগিব আমাৰ আজি মা অহা নাই মানে শাহু মা সেইকাৰণে খানাটো মই কিবা এটা ৰেডি কৰোঁ আৰু যোৱাবাৰ মোক মায়ে বনাই দিছিলে এইবাৰ মই জলদি কিবা এটা ৰেডি কৰোঁ আৰু খাবৰ কাৰণে ফ্ৰুটছ এণ্ড অল তেনেকুৱাই কিবা আৰু ফাষ্টিং ভাঙিবৰ কাৰণে মই এইখিনি ফ্ৰুটছ কাটি ল'লোঁ ধুনীয়াকৈ বেক চাইডে শুনিছেনে আমাৰ ইয়াতে কি হৈ আছে মই দেখাম ৰ'ব দেই এওঁলোকে একদম যিহেতু মেইন ট্ৰেডিশ্যন হয় এওঁলোকে বহুত ভালকৈ চেলিব্ৰেট কৰে একদম প্ৰপাৰ নিয়মত পুৰোহিত মাতি মই মনৰ পৰা বিশ্বাস কৰোঁ আৰু নিজে কৰিছোঁ সেইকাৰণে গোটেইখিনি এনেকৈ ইমান ডাঙৰকৈ কৰা নাই যিহেতু আমাৰ ট্ৰেডিশ্যনো নহয় তথাপিও এইখিনিতে এটা কথা মই শিকিলোঁ দেই এই যে ধূনাটো ইভিলাই প্ৰটেকশ্যনৰ কাৰণে বহুত বেছি ভাল বিকজ ইয়াৰ বেক চাইডে দেখিছেনে এইবিলাক কিছুমান সৰিয়হ হওক কাউদাং হওক বহুত কিবা কিবি আছে ফিটকিৰি হওক গোটেইখিনি দি আছে দামটো অলপ বেছি বাট আপোনালোকে ইভিলাই প্ৰটেকশ্যনৰ কাৰণে এইটো ধূনা ইউজ কৰিব ঘৰত সদায় ৰাতিপুৱা গধূলি আৰু সন্ধিয়া এতিয়া এয়া পূজা কৰিবলৈ লৈছোঁ পূজাৰ অলপমান নিয়ম নীতি আছে সেইমতে মই চাই কৰিবলৈ লৈছোঁ প্ৰথমতে ধূপ ধূনা দি লৈছোঁ আৰু সন্মুখত মানে শিৱ পাৰ্বতীৰ ফটো ৰাখিব লাগে এনেকৈ এটা ঘটি আমাৰ অসমীয়া মানুহে ঘটি ইউজ কৰিব পাৰে ঘটিত এনেকৈ ওপৰত এটা নাৰিকল দিব লাগে আৰু সেই ঘটিত মানে শিৱ পাৰ্বতী বুলি ধৰি ল'ব লাগে আৰু সেইটোকে পূজা কৰিব লাগে আৰু নিয়ম কিছুমান থাকে যেনেকৈ প্ৰথমতে সেন্দুৰৰ ফুট দিব লাগে বা শিৱ পাৰ্বতীৰ ফটোখনত সেন্দুৰৰ ফুট এনেকৈ দিব লাগে আৰু যিটো কাৰুৱা হয় যিটোত মানে ব্ৰত ভাঙা হয় সেইটোতো দিব লাগে সেনেকৈ কিছুমান নিয়ম আছে মই ইয়াত নিয়মখিনি নকওঁ বাৰু মই চাই গোটেইখিনি কৰিলোঁ তাৰপিছত মানে সেই পানীৰ ঘটত চাউল দিব লাগে হালধি দিব লাগে তাৰপিছত কইন দিব লাগে তেনেকৈ বহুতখিনি কিবা কিবি আছে সেইমতে মই গোটেই নিয়ম নীতিখিনি কৰিলোঁ যিমান দূৰ জানো আৰু যিমানখিনি মানে মেণ্ডেটৰী নিয়ম আছে সেইখিনি কৰিলোঁ বাকী পুৰোহিত মাতিলে বাকীসকল মহিলাই আৰু বহুত বেছি কৰে আৰু শাহু মাক থাকিলে ভাল আমাৰ শাহু মা নাছিল যিহেতু চাকৰি জেগাত আছিল সেইকাৰণে মানে মই অকলে কৰিলোঁ গোটেইখিনি আৰু কথা পঢ়িব লাগে বা কথা শুনিব লাগে মই কথা পঢ়িলোঁ বাৰু আগতেও পঢ়িছোঁ কিন্তু আগতে মোবাইলত পঢ়িছোঁ বা মোবাইলৰ পৰা শুনিছোঁ এইবাৰ নিজেই পঢ়িলোঁ এখন কথা আনিলোঁ আনি পেলাই পঢ়িলোঁ বহুত বেছি ভাল লাগিলে মোৰ ধুনীয়াকে পূজা কৰা হৈ গ'ল কিন্তু কথাটো হ'ল মুনটো ওলোৱা নাই মানে মুনটো ওলালে আমাৰ ইয়াৰ পৰা দেখা নাই বেলকনিৰ পৰা ন মুনটো আমাৰ বেলকনিৰ পৰা দেখা নাই প্ৰব্লেম সেইটো হৈ আছে তো সেইটোৱে আৰু এতিয়া মোৰ এনাৰ্জি একেবাৰে নাই মানে মই এতিয়া মোৰ গাটো লাহে লাহে বেয়া কৰা আৰম্ভ কৰিছে পুৰা এনাৰ্জি ডাউন হৈ আছে কি লাইটটো অন কৰকচোন
সদায় মনটো এনেকৈ চাই এইটো ইমান ফেচিনেটিং লাগে মোৰ এফালে আছে হা টেকনিক্যালি ক্লাউড নেকি বাৰু নাজানো খেলিব ওলাব বহুত টায়াৰ্ড গাইজ এতিয়া কেতিয়াবা ওলাব মনটো ৰখি আছো মই এতিয়া সেনেকে চাই পেলাই কৰিম নেকি বুলি টেকনিক্যালি কৰিব পাৰা কাৰণ চোৱা যদি ভিডিঅ' কলত দৰ্শন হ'ব পাৰে মন্দিৰবিলাকৰ মই চিৰিয়াছলি কৈ আছোঁ এতিয়া আমি দেখা নাপালে কি কৰিম কোৱাচোন ওখ বিল্ডিং আছিল কাৰণে আমাৰ মনটো ঢাক খাই আছিল আৰু ফাইনেলি এয়া 9টা মানত মনটো দেখা পোৱাকৈ আহিল আৰু এয়া পূজা আৰম্ভ কৰি দিলোঁ মই তোমাৰে মৰমক বুকুতে সামৰি ৰাখিম উৰে জীৱন তোমাৰে সপোনক দুহাতে সাৱতি ৰাখিম উৰে জীৱন হাতে হাতে ধৰি আমি দুয়ো আগুৱাম সুখে দুখে মিলি দুয়োকে ধিয়াম এটি এটি পল হাঁহি হাঁহি উজ্বলাম হেঁপাহৰে পূজা আমি প্ৰেমেৰে সজাম তোমাৰে মধুৰগণৰ মধুক্ষণ মধুৰগণৰ মধুক্ষণ আজি দিনটো ব্ৰত কৰিছা তুমি বহুত ভোক লাগিছে খোৱা বেছি এতিয়া পটককৈ বেছিকৈ খাই নিদিবা নহ'লে গা বেয়া হৈ যাব আৰু এতিয়া বিলাক ফ্ৰুটছ খাব পাৰিবা কিন্তু বেলেগ বস্তু পটককৈ খাই নিদিবা গা বেয়া হৈ যাব এবাৰ কেনেকুৱা বাৰ এবাৰ তোমাৰ 5 নম্বৰ বাৰ তাই এনেকৈ কৰিয়ে আহে আগতে বিয়াৰ আগতেও কৰিছে বহুতবাৰ আৰু সেই বস্তুটো বহুতে কয় তোমাৰ আছামিজ কালচাৰ নহয় কিয় কৰিব লাগে তেনেকুৱা কথা নহয় এইটো তাই মন কৰিছে তাই কৰিছে এতিয়া কালচাৰ ৱাইজ বহুত বস্তুটো আমি ইণ্ডিয়াতটো মিক্স মেচ হৈয়ে থাকেতো সেইটো কথা নহয় যে কাৰোবাৰ বেলেগৰ বস্তু আমাৰ নহয় তেনেকুৱা আমাৰ পৰ বুলি কথা নাই তাই কৰি ভাল পায় মনৰ এটা শান্তি পায় মোৰ দীৰ্ঘায়ু হোৱাৰ কাৰণে তাই কামনা কৰে আৰু সেইটো মানুহৰ এটা আস্থা এটা ফেইথ এটা পাৱাৰ এটা এনাৰ্জি আমি প্ৰাৰ্থনা কৰোঁ কিছুমান মানুহে প্ৰাৰ্থনা নকৰে কিছুমান মানুহে ৰিলিজন ইৰেছপেক্টিভ অফ দ্য ৰিলিজন দে প্ৰে টু এভৰি গড আল্লাহ হ'ব পাৰে ভগৱান হ'ব পাৰে জিজাছ হ'ব পাৰে ত' সেইটো এটা মনৰ বিশ্বাস আৰু সেই বিশ্বাসটোৱে মানুহক শক্তি দিয়ে আৰু আজি তাই এইখিনি কাম কৰিছে তাই এটা শক্তি পাইছে ভিতৰত এটা এনাৰ্জি পাইছে আৰু যিটো মই ফিল কৰিছোঁ আজি গোটেই দিনটো নহয় কালি পুৱাৰ পৰাই তাই নোখোৱাকৈ আছে এতিয়াহে তাই মুখত দিছে বস্তুখিনি ত' চাইণ্টিফিকেলি চাব গ'লে তাই বডিটো ডিটক্স হৈ গৈছে ত' দেৰ আৰ মেনি চাইডছ তো সেইকাৰণে পটককৈ মানুহে জাজ কৰি দিয়াটো ভাল নহয় তাই পাৰিছে তাই কৰিছে আপোনাৰ কৰিব মন নাই আপুনি নকৰিবও পাৰে আৰু এইটো এটা পাৰ্চনেল চইচ আৰু মানুহৰ বিশ্বাস মানুহৰ ভাল পোৱা কামটোত পটককৈ কুৱেশ্যন উঠোৱাৰ আগত নিজে ভাবি চোৱাটো ভাল মোৰ মতে যে মই যিটো কুৱেশ্যন উঠাইছোঁ সেইটো মানে কুৱেশ্যনটো উঠোৱা দৰকাৰ আছে নেকি এইটো দি কাৰোবাৰ হাৰ্ম হৈছে নেকি তাই আজি এইখিনি যদি কৰিছে এইখিনি কাৰো হাৰ্ম হোৱা নাই তাই নিজৰ মনৰ ভালৰ কাৰণে মনটো ভাল লগাৰ কাৰণে কৰিছে চ' মই সেইটো ভাবোঁ মই এতিয়া খাই লওঁ অলপমান পাছত গিফ্টটো পাঠিব আৰু শুনা এই মই এটা তোমাৰ কাৰণে গিফ্ট আনিছোঁ কি গিফ্ট দেখাম এতিয়া আৰু গিফ্ট দিছাই দেখোন পূজাত নহয় সেনেকুৱা পূজা গিফ্ট বুলি নহয় এইটো মই বহুত দিনৰ পৰা ভাবি আছিলোঁ মানে লাষ্টত মানে এনেকুৱা ধুনীয়াকৈ মিলি গ'ল আই ফাউণ্ড আ পেজ এই যি পেজটোৱে মোৰ মনৰ ইচ্ছাটো ফুলফিল কৰি দিলে
তুমি বট ৰাখিছা তোমাৰ কাৰণে স্পেশাল গিফট ওয়াও অলৰেডি আনবক্সিং কৰিছিলো বৰমালা বৰমালাডাল কত প্ৰিজাৰ্ভ কৰিলে কেটা কৰিলে তোমাৰ মনত আছে নে আমাৰ বৰমালাডাল বেয়া হৈ গৈছিলে আমি ভাবি আছিলো কি কৰো and then I came across Instagram page তাতে সুকন্যা নামৰ ছোৱালী এজনী মোক খুব হেল্প কৰিলে তাই কলো অলৰেডি বেয়া হৈ গৈছিলে but she really helped আৰু ইমান বেয়া অৱস্থাটো ইমান ধুনীয়াকৈ প্ৰিজাৰ্ভ কৰি দিছে এইটো দেখি মই এইকাৰণে হেপী কাৰণ মোৰ বৰমালাডালৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছিল একদম মানে ড্ৰাই হৈ গৈছিল তাৰপিছত সমীৰণে ইনষ্টাগ্ৰামত পালে সুকন্যা ৰেজিন আৰ্ট বুলি এটা ইনষ্টাগ্ৰাম পেজ আৰু তাই ৱেডিং বৰমালা প্ৰিজাৰ্ভেশ্যন কৰে বেবী বাৰ্থ ডিটেইলছ ফ্ৰেম বনায় স্পেচিয়েল বুকে বা ফ্লাৱাৰ প্ৰিজাৰ্ভেশ্যন এইবিলাক গোটেইখিনি মানে অল ৰেজিন কাম কৰে গতিকে তাতে তাইক দিলে আৰু ইমান ধুনীয়াকৈ এটা ফ্ৰেম বনাই দিলে আৰু ইমান ইউনিক লগতে ইমান ধুনীয়া মানে তাইৰ প্ৰেজেণ্টেশ্যনটো ইমান বেছি ধুনীয়া মোৰ বহুত বেছি ভাল লাগিলে আৰু আপোনালোকক মই ইনষ্টাগ্ৰাম পেজটো দেখাই দিছোঁ এইটো সুকন্যা ৰেজিন আৰ্ট বুলি আছে দেখিছে নহয় তাই কিমান ধুনীয়া ধুনীয়া কাম কৰে গতিকে বৰমালাডাল সকলোৰে মানে প্ৰিয় হয় আৰু মানে আপুৰুকীয়া সম্পদ হয় ন যিমান যি হ'লেও বিয়াৰ বৰমালাডাল চ' তাই এনেকৈ ধুনীয়াকৈ সংৰক্ষণ কৰিছিল তাই এটা পেজত ভিডিঅ' বনাই থৈ দিছে আমাৰ বৰমালা প্ৰিজাৰ্ভেশ্যনৰ দেখিছে আপোনালোকে পেজটো ফ'ল' কৰিব আৰু তাই বহুত কম প্ৰাইচত বনাই দি থাকে নৰ্মেল মানে ৰেজিন আৰ্টিষ্টসকলে যিমানত বনায় তাতকৈ একদম এফৰ্ডেবল প্ৰাইচত বনায় গতিকে আপোনালোকেও তাইক কণ্টেক্ট কৰিব মোৰতো বহুত বেছি ভাল লাগিল আৰু অকল বৰমালা প্ৰিজাৰ্ভ বুলিয়ে নকয় যিকোনো বস্তু খুব ধুনীয়াকৈ ৰেজিন আৰ্টেৰে তাই প্ৰিজাৰ্ভ কৰি দিয়ে গতিকে আপোনালোকে কণ্টেক্ট কৰিব আৰু সমীৰণে এই গিফ্টটো মোক দিলে মোৰ বহুত বেছি ভাল লাগিল মানে বহুত মূল্যৱান বস্তু ন মই বহুত টেনশ্যনত আছিলোঁ যে কি হৈ যাব বেয়া হৈ যাব নেকি কিন্তু ইমান ধুনীয়াকৈ তাই প্ৰিজাৰ্ভ কৰি দিলে আৰু এইডাল সদায় গোটেই আজীৱন আমাৰ লগত থাকিব গতিকে বহুত বেছি ভাল লাগে আপোনালোকেও যদি ভাল লাগে পেজটো কণ্টেক্ট কৰিব এবাৰ তোমাতে মগন হপিলো নিজকে তোমার তুমি এই জীবন তোমারে খিচিলো মোরে জীবন আৰু এইটো আছে মোৰ বেষ্ট কাৰ্ডাছত গিফ্ট থ্যাংক ইউ वेलकम तुम अभी ऑर्डर कर रहे हो ना কি খাবা কোৱা চ' এতিয়া কিবা খাওঁ আৰু ভ্লগটো ভাবিলোঁ ইয়াতে এণ্ড কৰি দিওঁ বিকজ বহুত গাটো এতিয়া অলপ বেয়া লাগিছে টায়াৰ্ড লাগিছে আৰু ৰেষ্ট লওঁ সেই আৰু বাকী খোৱা বোৱা কৰিম আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত থেংক ইউ নেক্সট ভ্লগত লগ পাম বাই বাই